ব্যক্তিগত চেনেলত এণ্টাৰটেইনমেণ্ট চেনেলত জড়িত হৈ পৰিলোঁ। এটা নতুন ধৰণৰ চিৰিয়েল লাগে, তেতিয়া মই ভাবিলোঁ নতুন ধৰণৰ চিৰিয়েল এটা নতুন কনচেপ্ট এটা ৰেডি কৰা যাওক। তেতিয়া সেইখিনি সময়ত মোৰ লগত আছিলে মোৰ বন্ধু আমাৰ এক্টৰ সৌৰভ হাজৰিকা আৰু মোৰ সহযোগী পৰিচালক মোহন দাস, মনোজ শইকীয়া। তেতিয়া আমি চবেই ভাবিলোঁ যে আমি এখন পুলিচৰ ওপৰত চিনেমা কৰোঁ, মানে চিৰিয়েল এখন বনাওঁ। আচলতে অসমৰ পুলিচখিনি সকলোৱে নিগেটিভ বুলিয়ে ভাবি থাকে যে পুলিচে ঘুচ লয়, পুলিচে বেয়া কাম কৰে। মই ভাবোঁ অকল নিগেটিভ কথাবিলাক কিয় হৈ থাকে, পুলিচেতো ভাল কামো বহুত কৰে। সেইখিনি সময়ত আমি বহুত পঢ়িছিলোঁ মই পঢ়িছিলোঁ যে কেৰেলাৰ পুলিচখিনিয়ে বহুত কিবাকিবি কাম কৰিছিলে, ছ'চিয়েল ৱৰ্ক কৰি থাকে। মই ভাবোঁ যে এনেকুৱা ধৰণে আমি মেছেজ দিব পাৰোঁ ৰাইজক। পুলিচৰ পজিটিভিটিখিনি লৈ পেলাই আমি এখন চিৰিয়েল কৰোঁ, আৰু য'ত নেকি এখন চেটায়াৰলি কথাবিলাক কওঁ। বোলো কেছ কিয় হয়, কেছ ফাইল নোহোৱাকৈ এখন থানা চলিব নোৱাৰে নেকি, কোৰ্টলৈ নোযোৱাকৈ কলবিলাক চল্ভ হ'ব নোৱাৰে নেকি? কাৰণ দেখোঁ যে কোৰ্টত সদায় জাজবিলাকে কয়, দেখোঁ চিনেমাটো দেখোঁ যে এগাল ফাইল পৰিয়ে থাকে, প্ৰব্লেম চল্ভে নহয়। থানাতে দৌৰি থাকিব লাগে, ইয়াতে চল্ভ কৰি পেলাই কাম কৰিব নোৱাৰে নেকি? তেনেকৈ ভাবি আমি বেহাৰবাৰী আউটপোষ্ট আৰম্ভ কৰিছিলোঁ। পংকজজ্যোতি ভূঞাক মই মানে এইখিনি সময়তে ক'ব লাগিব, পংকজ দাই আমাক বহুতখিনি হেল্প কৰিছিলে। প্ৰথমে তেওঁ আমাক ষ্টৰিবোৰ দিছে, সহায় কৰিছিলে। ঠিক তেনেকৈ বেহাৰবাৰী আউটপোষ্টৰ সৃষ্টি হ'ল। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল প্ৰথমতে বাৰু আমাৰ বৰষা সৌৰভতে ষ্টাৰ্ট কৰিলে, তাৰপিছতে সিদ্ধাৰ্থ আহিলে, দীপ আহিলে, আমাৰ বাইলুং আহিলে। বহুত নতুন আৰ্টিষ্ট আহিলে, আৰু মই দেখিলোঁ যে সেই নতুন আৰ্টিষ্টবিলাকক অসমৰ ৰাইজে আঁকোৱালি লৈছে। তাৰপিছত আৰু বেহাৰবাৰী আউটপোষ্ট কৰিবৰ কাৰণে চাগে এইকাৰণে সুবিধা হ'ল, ৰাতিপুৱা নিউজ পেপাৰখন পঢ়ি দিয়াৰ লগে লগে মই কণ্টেণ্টবোৰ পাই যাওঁ আচলতে। আচ্ছা, তাৰ পৰা ষ্টৰি ক্ৰিয়েট কৰিব পৰা হৈ গ'লোঁ। সেইকাৰণে চাগে আমাৰ চলাই থাকিবলৈ সুবিধা হৈছে। আৰু এটা ভাল টিম ৱৰ্ক, আৰু তাৰ জৰিয়তে আমি চেষ্টা কৰি আছোঁ অসমৰ। এতিয়া নতুন